পরীক্ষার রিজাল্ট দিয়ে এপিএসসি রিজাল্ট দিয়ে পুলিশের রিজাল্ট দিয়ে তৃতীয় চতুর্থ শ্রেণীর রিজাল্ট দিয়ে তেতিয়া টিভিত কি ওলাই বাতৰি যে কোন মন্ত্রী লড়াই ডিএসপি হল কোন অফিসাৰৰ লড়া গৈ পেলাই মেজিস্ট্রেট হল কোন ডাঙৰ বিষয়াৰ খুলখালিয়েকে গৈ পেলাই প্ল্যানিং অফিসার পালে কাৰ খুলখালিয়েকে গৈ পেলাই টেক্সৰ সুপাৰিনটেন্ডেন্ট হল কোন দ্বিতীয় হল পেপার আৰু টিভিত এই লিস্ট বিলাক আহিছিলে আৰু এই লিস্ট বিলাকৰ লগত কি লিখিছিলে যে এনেকুৱা এটা চাকৰি পাবৰ কাৰণে হয় মন্ত্ৰী বিধায়কৰ খুলখালিয়েক হ'ব লাগিব নহলে মন্ত্ৰী বিধায়কৰ লৰা হ'ব লাগিব নহলে মন্ত্ৰী বিধায়কৰ আশে পাশে থাকিব লাগিব পঢ়া শুনাৰ কোনো মূল্য নাই পঢ়া শুনা কৰিলে অসমত কোনেও চৰকাৰী চাকৰি নাপায় আৰু মানুহে এটো মানি লৈছিলে মোৰ ওচৰতে আহি কয় যে দাদা কিবা এটা লাইন দিয়ক মই মেজিস্ট্রেট হ'ব লাগে কোনোবা আহি কব যে মই 1 কোটিলৈকে টকা ঘোষ দিম মুক চাকৰিটো যেনে তেনে কৰি দিব লাগে মানুহে ভাবিছিলে টকা দিয়াটোৱে নিয়ম আৰু বিনা টকা চাকৰি কেতিয়াও সম্ভৱে হ'ব নোৱাৰে আৰু তেনেকৈ আমাৰ অসমখন ৭৫ বছৰ চলি আছিল ২০২১ চনত মই মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত কৈছিলো যে এনেকে নহয় আমি পৰিবেশৰ পৰিৱৰ্তন কৰিম আজি মই ১.৫ লাখ লৰা ছোৱালীক চাকৰি দিলো ১.৫ লাখ লৰা ছোৱালীৰ পৰা 1 লাখ টকাকৈ যদি মই ললোহেঁতেন মোৰ পকেটত ১৫০০ কোটি টকা আহিলেহেঁতেন আৰু 1 লাখ দিয়াটোত কাৰো আপত্তিয়ে নাই 10 লাখ 15 লাখ 20 লাখ 1 কোটিলৈকে দিয়ে 1 লাখ দিলেতো হাঁহি দি দিব আজিয়ে যদি মই ইয়াত কওঁ যে আপোনালোকৰ লৰাক মই চাকৰি দিম 1 লাখ টকা মোক গধূলিৰ ভিতৰত দিয়ক সবেইটো গধূলিৰ ভিতৰতে লৈ আহিব 1 লাখ টকা যদি মই ললোহেঁতেন ১৫০০ কোটি টকা মোৰ ঘৰত গ'লহেঁতেন কংগ্ৰেছ দলে কয় যে মই দুৰ্নীতি কৰো আৰে দুৰ্নীতি যদি কৰিলোহেঁতেন ১৫০০ কোটি টকাটো মোৰে পকেটত আহিলেহেঁতেন আজি আপোনালোকে চাওক পৰীক্ষাৰ ৰিজাল্ট দিলে এতিয়া টিভিত কি ওলাই কোন মন্ত্ৰীৰ খুলখালিয়েক তাৰ নাম নোলাই কোন অফিসাৰৰ খুলখালিয়েক তাৰ নাম নোলাই ৰিজাল্ট দিলে ওলাই যে ই অমুক গাঁৱৰ তৰকাৰী বেপাৰী ছোৱালী ই অমুক গাঁৱৰ খেতিয়কৰ ল'ৰা ই অমুক গাঁৱৰ ৰিক্সা চালকৰ ল'ৰা ই অমুক গাঁৱৰ ঠেলা চালকৰ ল'ৰা মন্ত্ৰীৰ খুলখালিয়েকৰ পৰা অসমখনক আমি তৰকাৰী বেপাৰী ল'ৰালৈকে আমি ৰূপান্তৰ কৰিলো আৰু এইটোৱে হৈছে আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ সফলতা ইয়াৰ ফলত কি হৈছে এতিয়া ল'ৰা ছোৱালীক মাক দেউতাকে কয় যে পঢ় চাকৰি পাবি ল'ৰা ছোৱালীয়ে স্কুলত আগতকৈ বেছি যায় এতিয়া মই যোৱা কালি পৰহি দিনাখন মই এখন মিটিঙত গৈছিলো ছোৱালীবিলাকে মোক ধৰি কলে যে মামা মই সামুগুৰিত গৈছিলো ছোৱালীবিলাকে মোক ধৰি পেলাই কলে যে মামা আমাক স্কুলত শিক্ষক লাগে আগতে কোনো চিন্তাই নকৰিছিল আজিকালি সবেই জানে যে পঢ়া শুনা কৰিলে আমাৰ ল'ৰা ছোৱালীয়ে চাকৰি পাব ৰাজ্যত আন্দোলন নোহোৱা হৈছে শিক্ষাৰ পৰিৱেশ নিৰ্মাণ হৈছে আৰু অসমখন এটা ভাল পৰিৱেশলৈকে গৈ আছে আৰু যিসকল ডেকা ল'ৰাই চাকৰি নাপায় তেওঁলোকৰ কাৰণেও মই ব্যৱস্থা কৰিছো যে তেওঁলোকক চৰকাৰে 2 লাখকৈ টকা দিব লোৱাৰ কথা বাদ দিয়ক উলুটাই 2 লাখকৈ আমি টকা দিম যাতে ল'ৰা ছোৱালীয়ে ব্যৱসায় কৰি খাব পাৰে আগতে চিন্তা কৰক চাকৰিৰ নামত টকা লৈছিলে এতিয়া টকা লোৱাটো বাদে দিয়ক বিনা পইচাত চাকৰি আৰু যি কেইটা ল'ৰাই চাকৰি নাপায় তেনেকুৱা 2 লাখ ল'ৰাক 2 লাখ টকা কৰি ব্যৱসায় কৰিবৰ কাৰণে আজি চৰকাৰে টকা দিয়া আৰম্ভ কৰিছে বেংকৰ লোন নহয় ডাইৰেক্টলি টকা দিয়া আৰম্ভ কৰিছে আপোনালোকৰ এই গুটেই কথাবোৰ আপোনালোকে আলোচনা কৰিব কংগ্ৰেছৰ মানুহবিলাকে আমাক ইমান দিন শোষণ কৰিলে আমাক একো সুবিধা নিদিলে ৰাস্তা নবনালে দলং নবনালে স্কুল নবনালে এতিয়া একোখন হাই স্কুল বনাবলৈ কংগ্ৰেছৰ দিনত এমএলএ দিছিলে 2 লাখ 5 লাখ টকা
এতিয়া মই এখন হাইস্কুল বনাবৰ কাৰণে 8 কোটিকৈ টকা দিব আৰম্ভ কৰিছো যাতে ধুনীয়াকৈ ডন বস্কো সেন্ট মেৰিজতকৈ আমাৰ হাইস্কুলখন যাতে ভাল হয় আজি আপোনালোকে অসমৰ পৰিৱৰ্তন চাব প্ৰত্যেক জিলাতে মেডিকেল কলেজ হৈছে প্ৰত্যেক জিলাতে ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হৈছে প্ৰত্যেক জিলাতে আজি একোখনকৈ বিশ্ববিদ্যালয় হবৰ কাৰণে আৰম্ভ কৰিছে 3.5 বছৰৰ ভিতৰতে আমি যিমান পাৰো আমি পৰিৱৰ্তন কৰিছো মই কৈ গলে ইয়াৰ মাজত চৰাইদেউ মৈদামৰ কথা বিহুৰ কথা লাচিত বৰফুকনৰ কথা কৈ গলে শেষ নহব যে কিমান কাম পঢ়ে 1000 হায়াৰ সেকেন্ডাৰীত পঢ়ে 1250 টকা ডিগ্ৰীত পঢ়িলে 2500 টকা পোষ্ট গ্ৰেজুৱেটত পঢ়িলে সেই আঁচনিও মই যেনেকে কথা দিছিলো আজিকালি বেংকত 10 তাৰিখে আমাৰ ছোৱালী সকলেও এই আঁচনি পায় এতিয়া মোক লৰাবিলাকে কৈ আছে যে মামা আমাৰ কাৰণেও কিবা এটা কৰক এইবাৰ বাজেটত লৰাবিলাকৰ কাৰণেও মই ভাল স্কিম এটা দি আছো যাতে ছোৱালীৰ লগতে লৰাবিলাকো যাতে তেওঁলোকে আগবাঢ়ি যাব পাৰে অৰ্থাৎ আমি অসমখনক সুন্দৰ কৰি আগুৱাই লৈ যাবৰ বাবে চেষ্টা কৰিছো আপোনালোকে চিন্তা কৰক আগতে কোন চৰকাৰৰ দিনত আমি অৰুণোদয় পাইছিলো কোন চৰকাৰৰ দিনত আত্মসহায়ক গোটে উৎসাহ পাইছিলে কোন চৰকাৰৰ দিনত নিযুত মইনা আঁচনি হৈছিলে কোন চৰকাৰৰ দিনত আগতে দালি আৰু চেনিও ৰেচন কাৰ্ডত দিয়াৰ কথা হৈছিলে কোন চৰকাৰৰ দিনত এনেকে মাইক্ৰ ফাইনেন্সৰ লোন ৰেহাই পাইছিলে আৰু কোন চৰকাৰৰ দিনত আপোনালোকে আজি 16 লাখ মহিলা ঋণৰ পৰা মুক্ত হ'ব পাৰিছিলে বা কোন চৰকাৰৰ দিনত এনেকে লখিমপুৰ ধেমাজি অসমৰ আটাইতকৈ পিছপৰা অঞ্চলটোত কোন চৰকাৰৰ দিনত পোহৰ আহিলে এই গোটেই কথাবিলাক আপোনালোকে নিশ্চয় চিন্তা কৰিব আপোনালোকৰ মনত ৰাখিব যে কংগ্ৰেছৰ দিনত অৰুণোদয়ও নাছিলে মাইক্ৰ ফাইনেন্সৰ লোন ৰেহাইও নাছিলে আত্মসহায়ক গোটৰ আঁচনিও নাছিলে আমাৰ মহিলাসকলক ৰেচন কাৰ্ডো দিয়া নাছিলে অৰ্থাৎ আমাৰ কলেজত বিনামূলীয়া এডমিশন নাছিলে নিযুত মইনা নাছিলে কংগ্ৰেছৰ দিনত একো নাছিলে খালি কংগ্ৰেছৰ কি আছিলে মহিলাবিলাকক খুটা আৰু কম্বলৰ নামত ইখন মিটিঙৰ পৰা সিখন মিটিঙলৈকে মহিলাবিলাকক দৌৰাই ৰাখিছিলে তাৰ বাদে মহিলাসকলৰ উন্নতিৰ বাবে একো কাম কৰা নাছিলে এতিয়া মই আৰু এটা লাষ্ট কথা আপোনালোকক ক'ব খুজিছো অসমত মই 3.5 বছৰ মুখ্যমন্ত্ৰী হলো মোৰ আগতো বহুত মুখ্যমন্ত্ৰী হৈছিলে এতিয়া আপোনালোকে চাওক আগতে যেতিয়া পৰীক্ষাৰ ৰিজাল্ট দিয়ে এপি